সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া ঢেঁকীত পিঠাগুড়ি খুন্দিছোঁ দেই ৰাইজসকল। বহুতে আজিকালি মিক্সিতে খুন্দে নহয়নে বাৰু? তো বিহু বুলি ক'লে ঢেঁকীত পিঠা খুন্দি নিজে এনেকৈ খুন্দি আনি পেলাই বনোৱাৰ এটা সুকীয়া মাদকতা আছে, সকলোৱে জানে। এয়া মাহঁতৰ ঘৰৰ ঢেঁকীশাল, ইয়াতে পিঠাগুড়ি এনেকৈ খুন্দিলোঁ। খুন্দি পেলাই এয়া পিছে তেলৰ পিঠা, ইয়াৰ পিছতে তিলৰ পিঠাৰ মানে খুন্দিম আৰু পিঠাগুড়ি ৰেডি কৰি থৈছোঁ। এয়া আৰু এটা ভাল লাগে নহয়নে বাৰু ঢেঁকীত খুন্দি। ঢেঁকী চাওকচোন, ঢেঁকীৰ এটা গুমগুমনি বুলি কয় এটা মাত আছে। ঢেঁকীৰ মাতত এটা খুব মানে ভাল লাগে আৰু এনেকৈ দিছোঁ। বিহুগীতাতহে দিয়া হয়, ধৰক বিহুগীতাতহে আমি পিঠাগুড়ি খুন্দোঁ। বাকী সময়খিনিতো তেনেকৈ পিঠা বনোৱা নহয়, বা যদিও হয় তেনেকৈ কোনোবা বা আমিও কেতিয়াবা মিক্সিতে কৰি অকণমান থৈ দিওঁ বা খুন্দোঁ। কিন্তু বিহু বুলি ক'লে সেইটো নহয়, বিহুত ঢেঁকীত খুন্দিলে বিৰাট ভাল লাগে। খুন্দি মেলি আনি পেলাই এই পিঠাকেইটা অকণমান বনালোঁ। নাৰিকল দি বনাইছোঁ, তিলৰো বনাম কেইটামান ভাগে ভাগে। ল'ৰাই যিহেতু তিলৰ ভাল নাপায়, সেইকাৰণে নাৰিকল দি পেলাই বনাইছোঁ। আৰু বাকী তিলৰ বনাম, লাড়ু বনালোৱেই, আৰু বাকী তেলৰ পিঠা বনাম, আৰু বাকী জা জলপান থাকিব। সেয়াই আৰু এতিয়া আপোনালোকক অকণমান ভিডিঅ' আকাৰে দেখুৱালোঁ। কেনেকুৱা হৈছে পিঠা মোৰ আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু শেষত সকলোকে পুনৰবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া মোৰ পিঠা। ঠিক আছে দিয়ক, আজিলৈ আহোঁ। সকলোৰে দিনটো শুভ হওক, ধন্যবাদ জনালোঁ।